নিৰ্বাচন হৈছিলে তাতো আমাৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ খোৰাকি দিয়া হৈছিলে, কিন্তু এইবাৰ হঠাতে বস্তুটো বন্ধ কৰি দিলে। কিন্তু আগতীয়াকৈ আমাক একো জাননী নিদিলে, কাৰণ আগত আমাৰ যেতিয়া গাড়ীখিনি ৰিকুৱেশ্যন কৰিছিলে তেতিয়াও যদি তেওঁলোকে জাননী দিলেহেঁতেন আমি হেণ্ডিমেনসকলৰ লগত নানিলোহেঁতেন। এতিয়া তেওঁলোককো ভোকত ৰাখিবলগীয়া হৈছে। এতিয়া 10-11টা বাজি গ'ল। আমি এতিয়া 2170 টকা দিছিলে। এইবছৰ এতিয়া 1350 টকা। এতিয়ালৈকে আমাক মানে ড্ৰাইভাৰৰ খোৰাকিটো দিছে, হেণ্ডিমেনৰ খোৰাকিটো নাই দিয়া। খোৱা বোৱা তেওঁলোকে নাই কৰা। আমাৰ এতিয়া 9টা বজাত ইয়াত খোৰাকি দিবলৈ ব্যৱস্থা কৰিছে ইমানখিনি গাড়ীৰ মাজত। 9টা বজাৰ পৰা যদি খোৰাকি দিয়ে, ইয়াত 2 ঘণ্টাটো খোৰাকিখিনি বিলাওঁতেই লাগি যায়। এতিয়া আমি 10-11টা বজাত ক'ত বাৰু ইয়াত হোটেলে বিচাৰি পাম নে আমি ৰান্ধি বাঢ়ি খামেই নে কি কৰিম। লখিমপুৰ ইলেকশ্যন ডিষ্ট্ৰিক্টত 19 এপ্ৰিলত যি ইলেকশ্যন হ'ব, সেইকাৰণে আজি আমি P-1 ডেত আছোঁ আৰু সেইদিনাত আমি ডিছপেচ কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ যিমান পলিং পাৰ্টি আছে, আজি আমাৰ পলিং পাৰ্টি আমাৰ ফালৰ পৰা মেচিনছ লৈ আৰু যিমান মেটেৰিয়েলছ আছে সেইটো লৈ পিনি পলিং ষ্টেচনত সজ্জ হ'ব আৰু তাত গোটেই AMF চাই পিনি আমাৰ পলিং ষ্টেচনো আমি সজা ৰাখিছোঁ, ৰেডি ৰাখিছোঁ। তো আজি আমাৰ সেইটোৱে কাম চলি আছে। সেইকাৰণে আমাৰ যিমান ট্ৰান্সপৰ্টৰ ভেহিকলছ আছে, ভেহিকলছ আমি ঠিক কৰিছোঁ। পৰহি দিনাৰ পৰাই আমাৰ ভেহিকলছ আহিছে। ভেহিকলছত GPS ফিটিংবোৰ হৈ গ'ল আৰু গোটেই ৰুট মেপিং চব ৰেডি আছে। আমি তেওঁলোকক বুজাই দিছোঁ কথাটো। যিমান নিয়মবোৰ আছে, গাইডলাইনছ আছে, আমি চব আমাৰ মানুহ ট্ৰেইন আপ কৰি চবক আমি বুজাই দিছোঁ। তো সেই পৰ্যায়ত আমাৰ ট্ৰেইনিং আৰু গোটেই এৰেঞ্জমেণ্টটো একদম ধুনীয়াকৈ হৈছে। ফেজ ৱাইজ খাব লাগিব, অলপ ধৈৰ্য ধৰক। এতিয়া 12টাহে বাজিছে, খানা আৰামছে খাই যাব, একো প্ৰব্লেম নাই। ঠিক আছে, সেইটো মই নহয় মই কথা পাতিম। সেইটো নাই সেইটো বেয়া কথা। মই কথা পাতিম নহয়, ঠিক আছে, থেংক ইউ। মই কথা পাতিম, কিন্তু মানুহে একেলগে 10,000 মানুহে খাব নোৱাৰে। ফেজ ৱাইজ লাহে নাই অলৰেডি বহুত মানুহে খালে। 4টালৈকে ডিছপেচ হৈ থাকে। এতিয়া 12টাহে বাজিছে নহয় জানো। আমাৰ হাতত এতিয়া 2-3 ঘণ্টা 4 ঘণ্টা আছেই ডিছপেচ কৰিবলৈ। অলপ ৰৈ দিয়ক। তেওঁলোক কিছুমানে ব্ৰেকফাষ্ট কৰি গৈছে, লাঞ্চ কৰা নাই। ব্ৰেকফাষ্টটো চলিছিল ৰাতিপুৱা। নাই খানা হ'ব, আপুনি 2 ঘণ্টামান ৱেইট কৰকচোন। আপুনি অলপ ৱেইট কৰকচোন। নহয় সেইটো নহয় সেইটো গোটেই এষ্টিমেট কৰা আছে। এতিয়া আপোনালোকে 2 ঘণ্টা পিছত মোৰ তাত আহিব যে সেটেল হৈছে নে নাই, কাৰণ মানে একেলগে 12,000 মানুহ 13,000 মানুহ খাই আছে। লাহোৱাল পলিটেকনিক কলেজৰ এইটো ডাঙৰকৈ আমি ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ কৰা হৈছে। ইয়াতে পাৰ্কিঙো হৈছে, ষ্ট্ৰং ৰুম আৰু ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ। বহুত ইম্পেক্ট হৈছে, তাৰ ফিডবেক আমি ভাল পাইছোঁ। বিকজ অলমষ্ট 90% মানুহ পলিং ডিষ্ট্ৰিবিউশ্যন মেটেৰিয়েল পোৱা হৈছে আৰু ভাত খোৱা আৰম্ভ কৰা হৈছে, আপুনি চাইছে। আৰু চিভিল আৰু পুলিচ ছেক্টৰ অফিচাৰ যোগাযোগ কৰিছে। যিখিনি মানুহ পেণ্ডিং হৈ যাব, আই থিংক মোষ্টলি 1 আৱাৰ ভিতৰত আমাৰ হৈ যাব। তাৰপিছত পাৰ্কিঙো আমি ব্যৱস্থা ডিফাৰেণ্ট জেগাত মানে ভালকৈ এইটো পোষ্টাৰিং আৰু ফ্লেক্সি কৰাৰ পিছত কৰিছোঁ। মানুহ গাড়ীত উঠি যাব আৰু নিজৰ ৰেচপেক্টিভ পলিং ষ্টেচনত যাব। ৰাইট, আমি এটা স্পেচিয়েল ছিকিউৰিটি হিচাপে স্পেচিয়েল ছিকিউৰিটি হিচাপে আমাৰ যিখিনি কোম্পানী আহিছে তেখেতক আমি এইদাৰ পোল ডিউটি ক্ৰিটিকেল পলিং ষ্টেচন লগোৱা হৈছে, আদাৰৱাইজ জোনাল আৰু ছেক্টৰ পুলিচ অফিচাৰ লগত ছিকিউৰিটি হিচাপে দিছোঁ। এটা এক্সট্ৰা মেজাৰ আমি লৈছোঁ কি আজি যিখিনি ছেক্টৰ অফিচাৰ আছে তেওঁ প্ৰত্যেক পলিং ষ্টেচন গধূলি ভিজিট কৰিব। তাতে যি পলিং পাৰ্টি গৈছে তাৰ ছিগনেচাৰ ল'ব আৰু বাকীখিনি মেজাৰমেণ্ট এৰেঞ্জমেণ্টটো তাতে চাওঁ। পিছত আমাক আৰু ফিডবেক এইটো আজি ৰাতি দিব।